সিদিনাখন নেম কেয়াৰৰ পৰা যেতিয়া মেডিকেলত লৈ গ'ল তেতিয়া মানে একেবাৰে চকৰ লগতে মই ইয়াতে যে আত্মসূচত থাকিম নিজে দেখিছে আমি বহুত হেৰিত আছো মানে দিয়া হৈছে ভৰাই দিলে হ'ব তথাপিতো মই এবাৰ চেক কৰিম ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰবীণ কাৰ্যকৰ্তা আমাৰ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু জন্ম লগ্নৰে পৰা ভাৰতীয় জনতা পাৰ্টীত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা সংগঠনক শক্তিশালী কৰা শ্ৰী হৰেকৃষ্ণ ভৰালী ডাঙৰীয়াৰ পৰলোক প্ৰাপ্তি হয়। তেখেতৰ পৰলোক প্ৰাপ্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ বাবে এক অপূৰণীয় অভাৱ আৰু অপূৰণীয় ক্ষতি। ভাৰতীয় জনতা পাৰ্টীৰ সমগ্ৰ পৰিয়ালটোৰ হৈ আজি মই তেখেতৰ বাসভৱনলৈ আহি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাওঁ। বিদেহী আত্মাৰ সদ্গতি কামনা কৰোঁ। মই নিশ্চিত যে প্ৰয়াত হৰেকৃষ্ণ ভৰালী ডাঙৰীয়া অমৃত লোকত স্বয়ং ভগৱানৰ সৈতে নিবাস কৰি আমাক সকলোকে আশীৰ্বাদ কৰি থাকিব। গুৰুত্বপূৰ্ণ বিষয় SITয়ে গোটেই যিজন পাকিস্তানী নাগৰিক তেখেতৰ সংক্ৰান্তত তৌকিৰ শ্বেখ খুব সম্ভৱ নামটো তেখেতৰ সংক্ৰান্তত গোচৰ এটা ৰুজু কৰিছে আৰু প্ৰাৰম্ভিকভাৱে বহুখিনি তথ্য লাভ কৰিছে। বিশেষকৈ তৌকিৰ শ্বেখ যেতিয়া ভাৰতলৈ আহিছিলে তেতিয়া তেওঁৰ লগত পাকিস্তানৰ বহুত ব্যক্তিক লগত লৈ আহিছিলে। পাকিস্তানৰ এটৰ্নি জেনেৰেলৰ দৰে ব্যক্তিয়েও ভাৰতলৈ আহিছিল আৰু লোকচক্ষুৰ আঁতৰত থাকি সৰু সৰু হোটেলবিলাকত তেওঁলোক থাকিছিলে আৰু এই গোটেই আগমনটো 2018 চনলৈকে চলি আছিলে, কোভিডৰ আগলৈকে। গতিকে বিষয়টো যথেষ্ট সংবেদনশীল। ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াকো এই বিষয়টো সম্পৰ্কে মই অৱগত কৰিছোঁ। SITয়ে তদন্ত কৰি আছে, কিন্তু এটা পৰ্যায়লৈকে আমি তদন্ত কৰিব পাৰিম। হয়তো ইণ্টাৰপল আদিৰো সহায় ল'ব লাগিব এটা পৰ্যায়। গতিকে বৰ্তমান গোটেই তদন্তটো প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু এই গোটেই তদন্তটোক আমি যিমানখিনি পাৰোঁ আমি আগুৱাই লৈ যাম আৰু যেতিয়া কিবা ক'বলগীয়া কথা থাকে আপোনালোকৰ আগত নিশ্চয় প্ৰকাশ কৰিম। মই আগতে কৈছোঁ যে এজন পাকিস্তানৰ এষ্টাব্লিছমেণ্ট বুলি যিটো কয়, পাকিস্তান চৰকাৰৰ বৰঘৰৰ যিজন ব্যক্তি, সেইজন ব্যক্তিয়ে লোকচক্ষুৰ অলক্ষিতে 20-18 বাৰকৈ ভাৰতলৈ আহে। তেওঁ অসমৰ ওপৰত টুইট কৰে, অসমৰ ওপৰত কমেণ্ট দিয়ে আৰু অসমীয়া মানুহৰ সৈতে তেওঁ সম্পৰ্কত আছিল। আমি JNUৰ এগৰাকী অধ্যাপিকাৰ নাম পাইছোঁ যোন তেখেতৰ লগত সম্পৰ্কত আছিল। গতিকে অসমীয়া মহিলা JNUত অধ্যাপনা কৰে, JNUত তেখেতৰ স্বামী অধ্যাপক, তেখেতেও এই ব্যক্তিগৰাকীৰ লগত সম্পৰ্কত আছিল। গতিকে তদন্তটো এটা অকল কোনোবা ব্যক্তিকেন্দ্ৰিক নহয়, তদন্তটো এটা ISI বা পাকিস্তানী চৰকাৰৰ প্ৰভাৱ এটা ভাৰতত দেখা গৈছে আৰু তাত উল্লেখযোগ্য যে তাত অসমীয়া ব্যক্তি জড়িত হৈ আছে। সেইকাৰণে আমি বিষয়টো অলপ চাইছোঁ, কিন্তু আজিয়ে লগে লগে কিবা ক'ব পৰা নাযায়। 2-3 মাহ সময় আমাক লাগিব।
মুখ্যমন্ত্ৰী মহোদয় গুৱাহাটীত সাংবাদিকসকলে এখন ভাওনা অনুষ্ঠিত কৰিব খুজিছে আৰু আহিম দিয়ক চাব ভাওনা। অশোক সিংহালে তেতিয়া ভাওনা সন্দৰ্ভত অলপ আপত্তিজনক মন্তব্য কৰিছিলে। মই নাভাবোঁ তেওঁ তেনেকৈ ক'ব বুলি, কিন্তু এটা কথা যে আপোনালোকে মোক মাতিব আৰু অশোক সিংহালক কিয় যাব লাগে, মোৰ ওচৰতে আহিব লাগে, গতিকে মোক মাতিব, মই চাব আহিম। বিৰোধীক একগোট কৰিব এতিয়া একাংশ বুদ্ধিজীৱী নাই। বিৰোধীৰ কথাটো অসমত এতিয়া অহাই নাই। অসমৰ মানুহে ইতিমধ্যে সিদ্ধান্ত লৈছে যে ইলেকশ্যনৰ ৰিজাল্ট কি হ'ব, গতিকে মই বিৰোধী পক্ষত কি চলি আছে কি চলা নাই মই কমেণ্ট কৰিব খোজা নাই। কিন্তু আপোনালোকে দেখিছে সদনৰ ভিতৰত বাহিৰত বিৰোধী পক্ষ কেনেকৈ এক্সপ'জ হৈ আছে। যদি বিজেপি চৰকাৰ নাহিলহেঁতেন আজি এজনো দৰিদ্ৰ অসমীয়া ল'ৰাই APSCত চাকৰি পালেহেঁতেন নেকি, এজনো মধ্যবিত্ত ল'ৰাই ACSত চাকৰি পালেহেঁতেন নেকি, এজনো ল'ৰাই টকা পইচা নিদিয়াকৈ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি পালেহেঁতেন নেকি। আটাইতকৈ ডাঙৰ কথা, যদি ৰাকেশ পালৰ লিষ্টখন চায় তাত কংগ্ৰেছৰো কাৰো নাম নাই যে কোনোবা কংগ্ৰেছীয়ে চাকৰি পাইছে। অৰ্থাৎ খালি টকা টকা আৰু মহিলা, এই দুটাই টাৰ্গেট আছিলে। কংগ্ৰেছেও ন্যায় পোৱা নাই। বোলে ঠিক আছে পাৰ্টি বুলি কংগ্ৰেছকে দিছিলোঁ, কংগ্ৰেছকোতো চাকৰি দিয়া নাছিলোঁ। সেইকাৰণে অকল বিজেপিয়ে নহয়, কংগ্ৰেছসকলেও এতিয়া প্ৰশ্ন তুলিছে যে যদি চাকৰিৰ সঁচাই বজাৰ এখনে আছিল, আমাৰ ল'ৰা ছোৱালীয়ে কিয় চাকৰি নাপালে। গতিকে এইবাৰ নিৰ্বাচনত অকল বিজেপিয়ে খং উঠি থকা নাই। বিজেপিয়েতো কংগ্ৰেছৰ বিৰোধী, এইটোতো বেলেগ কথা, কিন্তু কংগ্ৰেছী মানুহে নিজে খং কৰি আছে যে ইমান যদি চাকৰিৰ বজাৰ আছিলেই, আমাৰ কোনোবা মণ্ডল কংগ্ৰেছ, আমাৰ কোনোবা জিলা কংগ্ৰেছৰ ল'ৰা ছোৱালীয়ে কিয় চাকৰি নাপালে। গতিকে কংগ্ৰেছৰ মাজতে আটাইতকৈ আজি কংগ্ৰেছৰ প্ৰতি অসন্তুষ্টি আছে। এইটো তেখেতে এনেকে কথা ক'ব নাপায়। তাতে যিবিলাক ল'ৰা ছোৱালীয়ে নাচিছে, কোনোবা BA পাছ, কোনোবা MA পাছ, কোনোবাই বেংকত চাকৰি আছে, কোনোবাই চৰকাৰী চাকৰি কৰি আছে, কোনোবা টেটৰ শিক্ষয়িত্ৰী। তেওঁ জ্ঞান নাই কাৰণে এই কথাবোৰ কৈ থাকে। আপোনালোকে ফটোবিলাক নিজেই চাব, তাত কোনোবা মেট্ৰিক দিয়া ফুল কোমলীয়া ছোৱালী আছিল নেকি? তাত আপোনালোকে ইণ্টাৰভিউবোৰ টিভিত লৈ আছে। কোনোবাই নিজে কৈছে যে মই শিক্ষক, কোনোবাই কৈছে মই অমুক। আপোনালোকে নিজে প্ৰচাৰ কৰা বাতৰি এটা পিছত মোকে সোধে। আপোনালোকে যিমান ছোৱালী ইণ্টাৰভিউ লৈছিলে, সকলো ছোৱালীৰে বয়সটোতো আপোনালোকে নিজেই দেখিছে। সেইকাৰণে অখিল গগৈক মানুহে আজিকালি অলপ ধেমালি ফুৰত কিয় লয়। মই তেওঁক সদায় কৈ আছো যে আপোনাৰ কোৱালিটি আছে, মেচিউৰ্ড হওক। এটা হেডলাইন পাবৰ কাৰণে আৰু আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ যিকোনো কথা কৈ থাকে। আৰু মই ভাবোঁ তেওঁৰ যিটো স্কলন, তাত আপোনালোকৰো এটা ডাঙৰ ভূমিকা আছে। যি টি সুধি থাকে, তেওঁ যি টি কৈ থাকে বোলে মিডিয়াই পাব্লিচিটি কৰিব, বাট অল পাব্লিচিটিজ আৰ নট গুড পাব্লিচিটি। আজি ঝুমুৰৰ এগেইনষ্টত তেওঁ কোৱাৰ লগে লগে বাগিচাৰ মানুহবিলাকে তেওঁক বেয়া পাব, এইটোতো মোৰ লাভহে হৈছে। নাগৰিক সমাজ মানে কি? আমি এইটো কোনো নাগৰিক সমাজ নাই। নাগৰিক সমাজ হ'বৰ কাৰণেতো ভোট হ'ব লাগিব না, যে মই নাগৰিক হয়। पहले वाले में सिर्फ ये है सर, हमारी तरफ से हमको कोई अनयूज बिल्डिंग्स होंगे सर। So they will provide sir 75 crore for setting up the skill center sir, and 14 PAN IIT Alumni Association. এই PAN IIT Alumni যিটো এছ'চিয়েশ্যন, তেওঁলোকৰ লগত ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুইটাৰে সহযোগিতা আমি 10খন অসমত স্কিল যিটো বিশেষকৈ স্কিল শিক্ষাৰ কাৰণে আমি স্কিল চেণ্টাৰ খোলাৰ বাবে সিদ্ধান্ত লৈছোঁ। আৰু এই গোটেই স্কিল চেণ্টাৰখিনি নিৰ্মাণ কৰিবলৈ যাওঁতে 90 কোটি টকাৰ খৰচ হ'ব। কেইখনমান গুৰুত্বপূৰ্ণ বিল হ'ল যে আমাৰ নতুনকৈ স্থাপন হ'বলগীয়া যিকেইখন বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়,
শহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয় আৰু বঙাইগাঁও বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় কেইখনৰ উপাচাৰ্য নিযুক্তিৰ বিষয়টো যাতে অনতি পলমে কৰিব পাৰি সেই ধৰণৰ এটা সংশোধনী আনি ৰাজ্য চৰকাৰে এই বিলসমূহ বিধানসভাত উপস্থাপন কৰিব আৰু তাৰ আজি কেবিনেটে অনুমোদন দিয়ে। আজি এটা কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমাৰ অসমৰ ইঞ্জিনিয়াৰ্ছ বা ডিপ্ল'মা যিসকলে পাছ কৰে তেওঁলোকে PWD বা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ টেণ্ডাৰত ভাগ ল'ব নোৱাৰে, কাৰণ তেওঁলোকৰ এটা এক্সপিৰিয়েঞ্চ নাথাকে, 2 নম্বৰ সিকিউৰিটি ডিপজিট দিবলৈ টকা নাথাকে, 3 নম্বৰ ডাঙৰ ৰাস্তা বনাবলৈ টেণ্ডাৰত যিটো ইকুইপমেণ্ট বিচৰা যায়, আপোনাৰ ৰুলাৰ থাকিব লাগিব, আপোনাৰ মেচিন থাকিব লাগিব, এই গোটেইবোৰ নতুনকৈ পাছ কৰা ইঞ্জিনিয়াৰ ল'ৰাসকলে এইবোৰ যোগাৰ কৰিব নোৱাৰে। সেইকাৰণে আজি কেবিনেটে তেওঁলোকে পৰীক্ষাত পাছ কৰাৰ পৰা নেক্সট 5 ইয়াৰ্ছলৈকে অৰ্থাৎ প্ৰথম 5 বছৰ তেওঁলোকৰ ক্ষেত্ৰত এই গোটেই চৰ্তাৱলীসমূহ শিথিল কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়া তেওঁলোকে মেচিন কিনিব নালাগে, কোনোবা মেচিন থকা মানুহ এজনৰ লগত টাই আপ কৰি ল'লে হ'ল। এই ধৰণে আমি বিভিন্ন নিয়মে যাতে PWD আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত থলুৱা ঠিকাদাৰ আমি সৃষ্টি কৰিব পাৰোঁ, থলুৱা ডেকা ল'ৰাক যাতে আমি ঠিকাদাৰ হিচাপে নিৰ্মাণ কৰিব পাৰোঁ, যেটো মোৰ বহুত দিন আগতে মই কৈছিলোঁ যে এইটো মোৰ প্ৰচেষ্টা আছে। আজি আমি এইটোত এটা সফল হ'লো যে ষ্টেণ্ডাৰ্ড বিডিং ডকুমেণ্টত যিখিনি টান কণ্ডিশ্যন আছিলে, যাৰ কাৰণে নেকি ফাৰ্ষ্ট ক্লাছ কামবিলাক আমাৰ ইঞ্জিনিয়াৰিং কলেজৰ পাছ কৰা ল'ৰাবিলাকে ল'ব নোৱাৰিছিল, এতিয়া আজিৰ পৰা আমি তাক যথেষ্ট শিথিল কৰি দিলোঁ। আৰু এতিয়া অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় বা পলিটেকনিকত পাছ কৰা যুৱক যুৱতীসকলে আমাৰ লোক নিৰ্মাণ বিভাগ বা জল সম্পদ বিভাগত ঠিকা ঠাকুলি কৰিবলৈ পাৰিব। আৰু ইয়াৰ পৰা মই ভাবোঁ যে আমাৰ বহুত ডেকা ল'ৰা আমি ভাল ঠিকাদাৰ হিচাপে উলিয়াই নিব পাৰিম। আৰু এছাম লোকৰ যি মনোপলি আছে, প্ৰত্যেকটো কাম কৰিলে আমি উপায় নাই তেওঁলোককে দিব লাগে, কাৰণ কণ্ডিশ্যনখিনি তেওঁলোকেই পূৰা কৰে, সেই ব্যৱস্থাটো আমি ভাঙি দিব পাৰিম আৰু এছাম নতুন চাম যুৱকক আমি উলিয়াই লৈ আহিব পাৰিম। আজি এটা কেবিনেটে খুব মোৰ দৃষ্টিত খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, বিশেষকৈ USTM আদিৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত। এতিয়াৰ পৰা অসমত যদি কিবা ব্যক্তিগত বিশ্ববিদ্যালয় আমি নিৰ্মাণ কৰিব খোজো, প্ৰথমতে আমাক সিকিউৰিটি ক্লিয়াৰেন্স লাগিব, নেশ্যনেল সিকিউৰিটি ক্লিয়াৰেন্স বুলি কয়, যে হোম আৰু পলিটিকেল ডিপাৰ্টমেণ্টে সিকিউৰিটি ক্লিয়াৰেন্স দিয়াৰ পিছতহে অসমত কোনো ব্যক্তিয়ে ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰিব। আজি আৰু দ্বিতীয়তে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ যিসমূহ অসমত ব্যক্তিগত বিশ্ববিদ্যালয় থাকিব, তেওঁলোক সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হৈ থাকিব লাগিব। ধৰ্মান্তৰকৰণ আদি জাতীয় বিষয়বস্তুৰ লগত তেওঁলোকে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত হ'ব নোৱাৰিব। 3টা কথা, যে প্ৰথম অসমত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব বিচাৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তা দৃষ্টিভংগীৰ পৰা সিকিউৰিটি ক্লিয়াৰেন্স লাগিব। অকল মাটি থাকিলেই নহ'ব, অকল বিল্ডিং থাকিলে নহ'ব, ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত সুৰক্ষাৰ চাৰ্টিফিকেটো লাগিব। কোনে দিব? হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টে দিব। দ্বিতীয়তে এই বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হ'ব লাগিব আৰু তেওঁলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিজকে ধৰ্মান্তকৰণৰ দৰে বিষয়ৰ লগত জড়িত কৰিব নোৱাৰিব। আৰু এনেকুৱা বিষয় যদি অভিযোগ পোৱা যায়, তেতিয়াহ'লে সেই বিশ্ববিদ্যালয়বিলাকৰ পঞ্জীয়ন তৎকালীনভাৱে বাতিল কৰিব পৰা যাব। এই ধৰণে আজি অসম কেবিনেটে অসম প্ৰাইভেট ইউনিভাৰ্চিটি এক্টখন অত্যন্ত কঠোৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। এডভান্টেজ অসমৰ সন্মুখ সময়ত আমি 2খন বিশ্ববিদ্যালয়ৰ লগত MOU কৰিছিলোঁ অসমত
বিশ্ববিদ্যালয় দুখন নতুন কেম্পাছ স্থাপন হ'ব এখন বিশ্ববিদ্যালয় চিপাঝাৰত স্থাপন কৰিব তেওঁলোকে প্ৰায় 800 কোটি টকা ব্যয় কৰাৰ আমাক আশ্বাস দিছিল আৰু এখন বিশ্ববিদ্যালয় তিনিচুকীয়া এডভান্টেজ অসমৰ দুখন এমঅইউ আজি আমি বাস্তৱলৈ ৰূপায়িত কৰি the Kamakhya National University Assam and EdTech Skill University Assam নামৰ দুখন নতুন বিশ্ববিদ্যালয় স্থাপনৰ অনুমতি দি বিধানসভাত বিল অনাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে আজি আমাৰ কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে যে আপোনালোকে জানে যে বাঁহ আমাৰ নিজৰ সম্পদ কিন্তু আমাৰ পিডব্লিউডি ডিপাৰ্টমেন্টে যেতিয়া বিল্ডিং আদি বনাই আমি গ্ৰেনাইট মাৰ্বল ব্যৱহাৰ কৰো কিন্তু বাঁহ আমি ব্যৱহাৰ নকৰো অথচ বাংগালোৰৰ দৰে এয়াৰপোৰ্ট বাঁহেদি বনাইছে আৰু ভাৰতৰ বিভিন্ন বিল্ডিং বেম্বু দি বনোৱা হৈছে মানে বিল্ডিঙত ফ্লোৰ আদি বাঁহ ব্যৱহাৰ কৰা হয় যাক ইঞ্জিনিয়াৰ্ড বেম্বু বুলি কয় প্ৰথম বেম্বুডাল কাটি আনিব বেম্বুটো প্ৰসেস কৰিব এন্টি টাৰ্মাইট ট্ৰিটমেন্ট কৰিব আৰু এই ইঞ্জিনিয়াৰ্ড বেম্বু বিলাক আমি বিভিন্ন বিল্ডিং মেটেৰিয়েল হিচাপে আমি ব্যৱহাৰ কৰো কিন্তু বাঁহ অসমৰ হোৱা সত্ত্বেও অসম পিডব্লিউডি আজিলৈকে এনেকুৱা কোনো ব্যৱস্থা লোৱা নাছিল আজি অসম চৰকাৰৰ কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিকোনো বিল্ডিং বনালে মিনিমাম 5% মেটেৰিয়েল বাঁহৰ হ'ব লাগিব অৰ্থাৎ এতিয়াৰ পৰা আপোনালোকে লাহে লাহে ফ্লোৰ বিলাক মাৰ্বল গ্ৰেনাইটৰ পৰিৱৰ্তে বাঁহৰ ফ্লোৰ দেখা আৰম্ভ কৰিব দৰ্জা খিৰিকী বিলাক লাহে লাহে কাঠৰ পৰিৱৰ্তে বাঁহৰ দেখা আৰম্ভ কৰিব আজি এটা কেবিনেটে অসমৰ অৰ্থনীতি সুদৃঢ় কৰিবৰ বাবে আমি মিনিমাম 5% বেম্বু প্ৰডাক্ট অসমৰ বিল্ডিং কনষ্ট্ৰাকচনত ব্যৱহাৰ কৰিবই লাগিব আৰু লাহে লাহে আমি ইয়াক আৰু বেছি বঢ়াবৰ কাৰণে চেষ্টা কৰিম ফাইনালি আজি আমাৰ চৰকাৰে কেবিনেটে আৰু এটা আবেগিক আৰু খুব ইম্পৰ্টেন্ট সিদ্ধান্ত গ্ৰহণ কৰে আমাৰ আপোনালোকে জানে যে অসমৰ এডভান্টেজ অসম যেটো আজি আমাৰ সফল হৈছে বুলি আমি সকলোৱে ভাবিছো বা আমি এখন নতুন অসমৰ ইয়াৰ পৰা সৃষ্টি হ'ব বুলি আশা কৰিছো এই গোটেই কথাখিনি হোৱাৰ মূল কাৰণটো হ'ল যে টাটা গ্ৰুপে অসমত সেমি কণ্ডাক্টৰ উদ্যোগ স্থাপন কৰিবলৈ লোৱা সাহসী সিদ্ধান্তৰ বাবে যদি তেখেতসকলে এই সিদ্ধান্তটো নললেহেঁতেন তেতিয়াহ'লে অসমে কেতিয়াও এনে ধৰণৰ ৰেসপন্স বাকি উদ্যোগপতিসকলৰ পৰা নাপালেহেঁতেন সো কেবিনেটে আজি এটা সিদ্ধান্ত লৈছে যে ইন ৰিকগনাইজেশ্যন অফ দ্য আনপেৰেলেল কন্ট্ৰিবিউশ্যন অফ দ্য টাটা গ্ৰুপছ and its chairman emeritus late Sri Ratan Naval Tata, the first Assam Vaibhav awardee himself, the state cabinet has approved the naming of the entire area covered by the Assam Semiconductor and Electronics Logistic Park, Tata OSAT Center, and proposed township with the social infrastructure as Ratan Tata Electronic City, Jagiru. অর্থাৎ আমাৰ যেটো গুটে হিন্দুস্তান পেপাৰ কৰ্পোৰেচনৰ গুটে যেটো এৰিয়া আছিল যত আমি এতিয়া নতুনকৈ ইলেক্ট্ৰনিক সিটি বনাম সেই সিটিখনক আজি কেবিনেটে ৰতন টাটা ইলেক্ট্ৰনিক সিটি RTEC, জাগিৰো হিচাপে নামাকৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আমি সদায় এটো কৃতজ্ঞতাৰে সোঁৱৰণ কৰো যে it is the beginning has been made by the Tata Group. So if Tata would not have taken this bold decision to set up a semiconductor OSAT facility in Assam, probably this would not have been, we would not have seen so much response from the industrialists of the other industrialists of the country. So as a grateful state, we have decided to name
our electronic city in Jagirud as Ratan Tata Electronic City, Jagirud. Ratan Tata Ahom Boibhav Honmanoru, Pothom Ahom Boibhav Honmanoru Adhikari asil, aru Kabinete adi ene dhorone namakaron koribole pai hosakoe gaurav anubhav korise. Last but not the least, আজি কেবিনেটে এডভান্টেজ অসমৰ সময়ত আমি স্বাক্ষৰ কৰা MOU বিলাক আমি পৰ্যালোচনা কৰো আৰু এই MOU বিলাকক যাতে আমি বাস্তৱত ৰূপায়িত কৰিব পাৰো তাৰ কাৰণে কেইবাটাও সৰু সৰু কেবিনেট গ্ৰুপ বিশেষ অফিচাৰ আৰু মন্ত্ৰীসকলক দায়িত্ব দি আমি নিৰ্মাণ কৰিব খুজিছো এই গোটেই বিষয়টো অহা কেবিনেটত আকৌ আলোচনা হ'ব আজিৰ কেবিনেটত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই এটা বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰো কাৰণ তেখেতে অসমৰ কাৰণে যিখিনি পছন্দ আগ্ৰহ দেখুৱালে উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ তেখেতে যি আহ্বান জনালে ৬২খনতকৈ অধিক ৰাষ্ট্ৰদূতক অসমলৈ তেখেতে অহাৰ বাবে ব্যৱস্থা কৰিলে ডক্টৰ জয়শংকৰ ডাঙৰীয়াই নিজে প্ৰতিনিধি মণ্ডলটোৰ দায়িত্ব ললে সেইবাবে আজি আমাৰ কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেবিনেট আৰু অসমবাসীৰ হৈ কৃতজ্ঞতা জনাই এটা বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰে Flood report you talk about single you talk about the divert for it. It ground not what IIT part excellent part. Cannot be doing. তেনেকে মই চাই তাৰিখ এটা দিয়া দিগদাৰী হ'ব ইয়াত প্ৰশান্ত কাকতীয়াৰ লগত মই কৈ দিম বাৰু প্ৰশান্ত তই এইটো গোটেই কথাটো চাই দিবি হ'ব সেইটো মানে হ'ব 23 তাৰিখে আপোনাৰ 21, 22, 23 তাৰিখে যাব মুখে পঠালে আছে মই চাই পেলাই প্ৰশান্ত কালি চাই পেলাই জনাবি এইটো শুভেচ্ছা বাণী আৰু এইটো প্ৰগ্ৰেম 23 তাৰিখে আপোনাৰ প্ৰগ্ৰেম ঠিক আছে বন্ধ মানে কেজুৱেল লিভ দিব লাগে মুখ্যমন্ত্ৰী 23 তাৰিখে আপোনাৰ 23 তাৰিখে যাব লাগিব আহিব লাগিব আজি দাদা ক'ব এইটো হেৰিয়ে কয় দিলীপক খবৰ সুনীল বানচালজি আহিব বুলি আশা আমাৰ ফালৰ পৰা আপত্তি নাই কিন্তু দিলীপত এই বানচালজিক নামটো পঠাই কংগ্ৰেচুলেশ্যন ফৰ দিছ এডভান্টেজ অফ মনোজ পেগুনে এতিয়া জ্যেষ্ঠ নাগৰিক
কি কৰিব লাগিব আমাৰ মানে নিজৰ জেগা নাই স্কুল আছে নাই এটা অংগনবাদী কেন্দ্ৰ খালী সোমাই যাওক পিছত দেখা যাব সোমাই হ'ব জোৰ আমিহে কৰি দিছো কোন হেৰি আজাৰাত পৰে তই কি নাম মোক কালি যেতিয়া মই এয়াৰপৰ্ট যাম CDPOক মাতি দিবি আৰু তাতে মই টেম্পৰাৰী এইটো খালী হৈ আছে হ'ব মই লোকেল মানুহে খালি আপত্তি নকৰে ইয়াক লৈ যাব আপুনি থাকোঁতে নেগলেক্টেড হ'ব এতিয়া কি ক'ব লাগে মা বনাব তই CM টিপুলেট আবেদন কৰা নাই এইবাৰ নাই কৰা তই এটা কাম কৰ কোনটো এই মুখ্যমন্ত্ৰী আবেদন কৰিছে বা কৰা নাই কৰোৱাই দিয়া তোৰ নাম তাৰ গোটেই আবেদনৰ নম্বৰটো দি দিছোঁ চাই পেলাই আমি তাৰ পৰাটো কৰি দিছোঁ কেইটামান দিন লাগিব কিন্তু মই তোৰ 2 লাখ টকা দি আছোঁ একদম